অম্বুবাচী মেলালৈ মাজত মাথো কেইটামান দিন বাকী লাখ লাখ ভক্তক আদৰিবলৈ সাজু মন্দিৰ পৰিচালনা সমিতি সাজু পৰ্যটন বিভাগ ৰেলৱে প্ৰশাসন 22 জুনৰ পৰা 26 জুনলৈ চলিব মহা অম্বুবাচী মেলা অম্বুবাচী মেলালৈ মাজত মাত্ৰ 11টা দিন বাকী শক্তিপীঠ কামাখ্যা ধামত এতিয়া অম্বুবাচীক লৈ ব্যাপক প্ৰস্তুতি চলিছে দেশ বিদেশৰ ভক্তক আদৰিবলৈ এক প্ৰকাৰ সাজু কামাখ্যা দেৱালয় 22 জুনৰ ৰাতি প্ৰবৃত্তি হ'ব মহা অম্বুবাচীৰ 26 জুনৰ ৰাতিপুৱা সূৰ্যোদয়ৰ লগে লগে অন্ত পৰিব অম্বুবাচীৰ নীলাচলৰ বুকুত চলিছে অম্বুবাচীৰ মেলাৰ ব্যাপক আয়োজন অম্বুবাচী মেলালৈ ইতিমধ্যে আগমন ঘটিছে দেশী বিদেশী সাধু সন্তৰ অম্বুবাচীৰ ভক্তগণৰ সুবিধাৰ্থে উত্তৰ পূব সীমান্ত ৰেলৱেৰ বিশেষ পদক্ষেপ কামাখ্যা ধামলৈ অহা ভক্তগণৰ বাবে মুকলি কৰিব দুখনকৈ বিশেষ ৰেল সেৱা তাৰ ভিতৰত এখন উজনিমুৱা ৰেল আৰু আনখন নামনিমুৱা ৰেলৰ সেৱা আগবঢ়াব বুলি মন্তব্য প্ৰকাশ কৰে জনসম্পৰ্ক বিষয়া কপিঞ্জল কিশোৰ শৰ্মা অম্বুবাচীৰ 4 দিনে যাত্ৰীসকলৰ বাবে চলিব এই বিশেষ ৰেল লগতে যাত্ৰীসকলৰ সুবিধাৰ্থে থকা খোৱাৰ বিশেষ ব্যৱস্থাৰ বিষয়ে জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে কিন্তু আমি কেইটামান পদক্ষেপ বিশেষ কৰি লওঁ প্ৰথমটো হ'ল যে কামাখ্যা ৰেলৱে ষ্টেচনত যি থকা আৰু খোৱাৰ ব্যৱস্থা কৰা হয় ৰাজ্য চৰকাৰৰ ফালৰ পৰা তাত আমি সকলোখিনি সহযোগ কৰোঁ আৰু এবছৰো কামাখ্যা ষ্টেচনৰ ওচৰতে তাতে থকাৰ ব্যৱস্থা আৰু যি ভক্তসকল আহে বিভিন্ন ঠাইৰ পৰা তেওঁলোকৰ খোৱাৰ ব্যৱস্থাও কৰা হৈছে আৰু তাত আমি সকলোখিনি সহযোগিতা দিম সমূহত যিহেতু ভিৰৰ বৃদ্ধি হয় তাৰ বাবে আমি স্পেচিয়েল ট্ৰেইনৰো এতিয়া প্লেনিং চলি আছে এতিয়ালৈকে গোটেই ডিটেইল প্লেনিংখিনি হোৱা নাই কিন্তু আমি ডেইলি দুখনকৈ ৰেলৰ অহা যোৱাৰ প্লেনিং আমি কৰি আছো তাৰ ভিতৰত এখন আমি ডাউন সাইডে মানে আপোনাৰ মালদা সাইডেলৈ এখন আমি ট্ৰেইন চলাম আৰু এখন আপ সাইডে ডিব্ৰুগড়ৰ ফালেও আমি এখন ট্ৰেইনৰ প্ল্যান কৰিছো এতিয়া অম্বুবাচীক লৈ সাজু প্ৰতিটো বিভাগ ভক্তৰ সুবিধাৰ্থে প্ৰতিটো বিভাগৰ যুদ্ধকালীন তৎপৰতা গুৱাহাটীৰ পৰা ৰিয়াজ আলীৰ ৰিপৰ্ট আসাম টক্স